মাজনিশা শ্বিলঙলৈ ৰঙীন যাত্ৰা, কিন্তু সেই যাত্ৰাই নমালে ঘোৰ অমানিশা। এই ভিডিঅ'টো চাওক। নিশা বাহনৰ ভিতৰত 5 যুৱক-যুৱতী। উচ্চস্বৰৰ সংগীতৰ তালে তালে মতলীয়া তেওঁলোক। বাহনখনৰ চালকৰ আসনত আছে বিধায়ক পুত্ৰ আনায়াতুল ৱাদুদ। সন্মুখৰ আসনত বহিছে মৃগাংক বৰুৱা আৰু মৃগাংকৰ সৈতে এয়া প্ৰজ্ঞা দিহিঙীয়া। মাজৰ চিটত এইগৰাকী গায়ত্ৰী বৰা আৰু মাজৰ চিটত বহি ভিডিঅ' কৰিছে নম্ৰতা বৰাই। এইদৰে নিশা অন্ধকাৰ ফালে শ্বিলঙলৈ এক ৰঙীন যাত্ৰা কৰিছিল আনায়াতুল, নম্ৰতা, গায়ত্ৰী, প্ৰজ্ঞা আৰু মৃগাংকই। কিন্তু তেওঁলোকৰ যে সেই যাত্ৰা সুখকৰ নহ'ল। উভতি আহোঁতেই নংপুৰ চাংবাংলাত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় তেওঁলোকে যোৱা বাহনখন। আৰু সেই দুৰ্ঘটনাত মৃত্যু হয় নম্ৰতা বৰুৱাৰ। এইগৰাকী নুমলীগড় কমাৰ গাঁৱৰ বচাপথাৰৰ নম্ৰতা বৰুৱা। মহানগৰীৰ ৰুক্মিণী গাঁৱৰ এই এপাৰ্টমেণ্টটোৰ 4ৰ্থ মহলাত আছিল গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্ৰতা। শনিবাৰে নিশা 1:40 এপাৰ্টমেণ্টৰ ছিকিউৰিটিক মেডিকেললৈ যাওঁ বুলি ফ্লেটৰ পৰা ওলাই গৈছিল নম্ৰতা। মঙলবাৰে ৰাতি মোক ফোন কৰিলে 1:39 ফোন কৰোঁতে মই ভাবিলোঁ ক'ৰবাত গৈছিল নেকি, আহিছে এনেকৈ ভাবি উঠি অহা নাই। কেতিয়াবা কি কৰে, তাই আহিলে অলপ আগতে ফোন কৰি দিয়ে। মই গেট খুলি থ'ব নোৱাৰি না। তাৰপিছত মই ভাবিলোঁ আহিলোঁ, ওলাই আহোঁতে তলতে আছে। তাৰপিছত মই হস্পিটেল যাওঁ, আহি আছোঁ আধা ঘণ্টা কৈ ওলাই গ'ল। কিমান সময় আছিল? 1:40 হৈছে আৰু নিশা 1:40 হস্পিটেললৈ যাওঁ বুলি হস্পিটেল যাব। কিন্তু পুৱা নম্ৰতাৰ মৃত্যুৰ খবৰ আহে। ইফালে নম্ৰতাৰ পিতৃয়ে সহজভাৱে ল'ব পৰা নাই কন্যাৰ মৃত্যুৰ ঘটনা। অভিযোগ অনুসৰি ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল বিধায়ক পুত্ৰ আনায়াতুল। ইতিমধ্যে পিতৃয়ে দুখনকৈ এজাহাৰ দাখিলৰ লগতে ন্যায় লাভত মুখ্যমন্ত্ৰীৰো বিচাৰিছে হস্তক্ষেপ। ইতিমধ্যে আমি নংপু থানাত FIR দিছোঁ। নংপু থানাই এনকুৱাৰী কৰিছে আৰু কালি মই দিছপুৰ থানাতো এখন FIR দিছোঁ যে সঠিক তদন্ত হৈ মই যাতে ন্যায় পাওঁ, মোৰ যাতে অকালতে হেৰাই যোৱা ছোৱালীজনী ন্যায় পায়। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যাতে উচিত তদন্ত প্ৰদান কৰিব পাৰে তাৰ বাবে মই আহ্বান কৰিছোঁ। গাড়ীখনৰ যিটো আমি দেখিছোঁ, এইটো গাড়ীখনত বাকীখিনি অকণো আঘাত পোৱা নাই, অকল নম্ৰতা ডেড হৈ গৈছে। এইটো আচলতে কিবা ষড়যন্ত্ৰমূলকভাৱে তাই মৃত্যুক সাৱটি ল'ব লগা হৈছে বুলি মোৰ ধাৰণা হৈছে। গতিকে গোটেই গ্ৰুপটোক এটা উচিত তদন্তৰ আওতালৈ আনি তেওঁলোকৰ ফোনবিলাক ক'ত চব, কি পৰিস্থিতিত তাই ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল, কি পৰিস্থিতিত তাইৰ লগৰবোৰে তাইক লৈ গৈ কি অৱস্থাত পেলালেগৈ, এইটো উচিত তদন্ত কৰি ন্যায় দিয়ক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে মোক ন্যায় প্ৰদান কৰে, তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি। লগত কেইজন আছিলে মানে, লগত তেওঁ 3জনী বান্ধৱী, তাইৰ সৈতে 3জনী আছিলে আৰু 2জন ল'ৰা আছিলে। সেইটোকে জানো। সিহঁতক মই যেতিয়া সুধিছিলোঁ, সিহঁতে যেতিয়া সম্পূৰ্ণ সুস্থ হৈ আছিলে, মই সুধিছিলোঁ যে তোমালোক ইমান সুস্থ, কিন্তু মোৰ ছোৱালীজনী কেনেকৈ মৃত্যু হ'ল? তেওঁলোক নিমাতে আছিলে, তেওঁলোকে একো উত্তৰ দিয়া নাছিলে। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সিদিনা নিশা আচলতে ঘটিছিল কি। গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ সহযোগত গুৱাহাটীৰ পৰা মনোজ দুৱাৰাৰ ৰিপৰ্ট, অসম লাইভ 24।